ধুবুৰীৰ গৌৰীপুৰত তিনিদিনীয়া কাৰ্যসূচীৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ সোণাৰাই পূজা আৰু পোষণা উদযাপন। ঐতিহাসিক মহামায়া খেলপথাৰত কোচ ৰাজবংশী ফোক কালচাৰেল একাডেমীৰ উদ্যোগত পোষণা উদযাপন কৰা হৈছে। প্ৰথম দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে গৌৰীপুৰ চহৰত এক বিশাল বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। জনগোষ্ঠীটোৰ ৰজাঘৰীয়া পৰম্পৰা, নৃত্যকলা, কৃষ্টি সংস্কৃতিৰ লগতে খাদ্য সম্ভাৰো প্ৰদৰ্শন কৰা হয়। প্ৰত্যেক বছৰে পৰম্পৰাগতভাৱে কোচ ৰাজবংশী জনগোষ্ঠীৰ সোণাৰাই পূজা আৰু পোষণা উৎসৱ উদযাপন কৰি অহা হৈছে। এইবেলি ধুবুৰী জিলাৰ আমাৰ ঐতিহাসিক মহামায়া ৰাজহুৱা খেলপথাৰত গৌৰীপুৰবাসীয়ে ইয়াৰ কোচ ৰাজবংশী ফোক কালচাৰেল একাডেমী আৰু স্থানীয় ৰাইজে এইবেলি পোষণা উৎসৱ উদযাপন ইয়াত সোণাৰাই পূজা আৰু পোষণা উৎসৱ আয়োজন কৰিছে। আৰু আজি তিনিদিনীয়া কাৰ্যসূচী আজি প্ৰথম দিনা আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদক ইয়াত আমন্ত্ৰণ